আজি আপোনালোকৰ লগত এটা বহুত সিম্পল এগ মেক্ৰনি ৰেচিপি শ্বেয়াৰ কৰিব লৈছোঁ অলপমান তেল গৰম কৰি নহৰু পিয়াজ গাজৰ দি দিছোঁ জলকীয়া দিছোঁ 1 মিনিটমান সব বস্তু লৰাই ল'ম তাৰ পিছত ইয়াত গ্ৰেট কৰি ৰাখা আদা দিছোঁ আদা দিয়াৰ পিছত আকৌ 1 মিনিটমান লৰাই ল'ম তাৰ পিছত অলপমান ইয়াত পানী দি দিলোঁ পানী দিয়াৰ পিছত লগে লগে সোৱাদ অনুসৰি নিমখ দিম তাৰ পিছত হালধিৰ গুড়ি দিম আৰু অলপমান চেনি দি আছোঁ মই ইয়াত হোৱাইট সুগাৰ ইউজ কৰা নাই দেশী খানসাৰী সুগাৰ ইউজ কৰি আছোঁ যদি আপোনালোকে টমেটো কেচাপ ইউজ কৰে তেনেহলে চেনি দিব নালাগে মই টমেটো কেচাপ নিদিয়াকে বনাই আছোঁ সেই কাৰণে টেষ্টটো বেলেন্স কৰিব কাৰণে মই ইয়াত অলপমান চেনি দিছোঁ এতিয়া পানীটো শুকাই যোৱালৈকে মই বস্তুটো কুক কৰি লৈছোঁ আৰু এতিয়া দেখিব পাৰে পানীটো শুকাই গৈছে আৰু গাজৰ হিজি গৈছে ইয়াত মই ভাজি ৰখা কণীটো দি দিছোঁ আৰু লগত মেক্ৰনি যেটো মই বয়েল কৰি ৰাখিছিলোঁ এয়া দি দিলোঁ বাস আমাৰ সিম্পল এগ মেক্ৰনি ৰেচিপি একদম ৰেডি যদি আপোনালোকে টমেটো কেচাপ দিব বিচাৰে এই ষ্টেজত মেক্ৰনিৰ লগত টমেটো কেচাপটো দি পেলাই লৰাই দিলে আপোনাৰ ৰেচিপি একদম ৰেডি হৈ যাব